ভাইৰেল হল অধ্যাপকৰ অশ্লীল ভিডিঅ' নিলম্বন কৰা হল ৬জনকৈ ছাত্ৰক। অধ্যাপকৰ অশ্লীল ভিডিঅ' ভাইৰেল হোৱাক লৈ সৰব হোৱাৰ অপৰাধত নিলম্বিত ৬ ছাত্ৰক। কামৰূপৰ গৰৈমাৰী ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ ৬জনকৈ ছাত্ৰক কলেজ কৰ্তৃপক্ষই নিলম্বন কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলটোত। উল্লেখ্য যে যোৱা ২২ এপ্ৰিলত মহাবিদ্যালয়খনৰ সমেৰ আলী নামৰ এজন অধ্যাপকৰ অশ্লীল ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল মহাবিদ্যালয়খনত। লম্পট অধ্যাপক সমেৰ আলীৰ অশ্লীল ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে নিলম্বন হল লম্পট অধ্যাপক সমেৰ আলীৰ কাণ্ডৰ বিৰোধিতা কৰা ৬জনকৈ ছাত্ৰ। ৭ দিনৰ বাবে ববিদুল ইছলাম, মেহবুব হাছান, মহিবুল ইছলাম, আইবুৰ ৰহমান, হাছান আলী আৰু মনিৰুল ইছলামক নিলম্বন কৰিছে কলেজ কৰ্তৃপক্ষই। এখন গৰৈমাৰী এফ.এ. আহমেদ মহাবিদ্যালয়খনৰ কথা ক'বলৈ গ'লে ইয়াতে এটা হিটলাৰী শাসন চলিছে। ধৰক এই যিজন আমাৰ আছে এই কলেজখনৰ প্ৰিন্সিপাল আছে, তেখেতে মোৰ এটা অনুভৱ যে তেখেতে নিজৰ ঘৰুৱা সম্পত্তি বুলি ভাবি আছে নেকি এইখন কলেজখন। আৰু হিটলাৰী শাসন চলাইছে, অবৈধ কাৰ্যকলাপ খুব চলি আছে। শিক্ষকে যি টি ভিডিঅ' ভাইৰেল কৰে, এইবিলাকৰ কোনো ভাল সমাধান নাই। তো এই ক্ষেত্ৰত মই ক'ব বিচাৰিম, স্থানীয় যিসকল দল সংগঠন আছে, সদস্য ছাত্ৰ সন্থা আছে, সংখ্যালঘু ছাত্ৰ সন্থা আছে, NSY আছে, এওঁসকল এখেতলোকে এটা ভাল পদক্ষেপ ল'লে আমি নিশ্চয় এটা সকাহ পাম। মহাবিদ্যালয়খনৰ অধ্যাপক সমেৰ আলীৰ অশ্লীল ভিডিঅ' ভাইৰেলৰ পিছতে অধ্যাপকগৰাকীৰ বিৰুদ্ধে ছাত্ৰ একতা সভাৰ লগতে একাংশ ছাত্ৰ সৰব হৈ পৰিছিল। সম্প্ৰতি দৰ্শন বিভাগৰ অধ্যাপকগৰাকীকো মহাবিদ্যালয়ৰ বিভিন্ন কামৰ পৰা অব্যাহতি দিছে কলেজ কৰ্তৃপক্ষই। উল্লেখ্য যে কলেজ কৰ্তৃপক্ষই নিলম্বন কৰা শিক্ষাৰ্থী কেইজনৰ চূড়ান্ত পৰীক্ষা অহা ৭ জুনৰ পৰা অনুষ্ঠিত হ'ব। অন্যায়ৰ প্ৰতিবাদ কৰা ছাত্ৰক নিলম্বন কৰাত সমগ্ৰ গৰৈমাৰীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠনৰ লোকে মহাবিদ্যালয়খনত হিটলাৰী শাসন চলি থকাৰ অভিযোগ উত্থাপন কৰি মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষৰ এই কাণ্ডক তীব্ৰ গৰিহণা দিছে। গৰৈমাৰী ফখৰুদ্দিন আহমেদ মহাবিদ্যালয়ৰ যিটো ঘটনা, মানে প্ৰবক্তা এজনৰ অশ্লীল ভিডিঅ'ৰ আলম লৈ যি হুলস্থুলীয়া পৰিৱেশ হৈছিলে, সেই হুলস্থুলীয়া পৰিৱেশৰ পৰিপ্ৰেক্ষিতত যিটো গভৰ্ণিং বডি আছে আৰু অধ্যক্ষ যিজন আছে, ভাৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল আউল চাহাব, তেখেতৰ যিখিনি আমি চাইছোঁ, মানে এটা গুণ্ডাৰাজ, কলেজখনত এখন গুণ্ডাৰাজ, স্বৈৰতন্ত্ৰ, ৰাজতন্ত্ৰ, হিটলাৰী শাসন চলাই আছে কলেজখনত। তো এই বিষয়ে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু নিন্দা কৰিছোঁ। যিহেতু এইখন অঞ্চলত এখন উচ্চ শিক্ষানুষ্ঠান ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়, এই মহাবিদ্যালয়ত যিজন প্ৰবক্তাই মানে ছ'চিয়েল মিডিয়াত এটা অশ্লীল ভিডিঅ' ভাইৰেল হৈছিলে, সেই ভিডিঅ' ভাইৰেলৰ আলম লৈ মহাবিদ্যালয়ৰ কিছু ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছিলে আৰু কলেজখনত এখন মানে শান্তিৰ বাতাবৰণ অনাৰ চেষ্টা কৰিছিলে। কিন্তু যি দেখা গ'ল, গভৰ্ণিং বডি যিখন আছে, সেই বডিখনৰ মিলি অধ্যক্ষ ডাঙৰীয়াই মিলি ৬জন ছাত্ৰক নিলম্বিত কৰিছে। এই নিলম্বন শব্দটো আমি বহুত আঘাত পাইছোঁ। ছাত্ৰ নেতা হিচাপে মই অধ্যক্ষ বা জিবিৰ প্ৰেচিডেণ্ট হওক বা জিবি বডিখনেই হওক, গোটেইখিনিক আমি এটা ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ।